guys, welcome back to my YouTube channel. So আজি মই সয়া পোলাও বনাম ভাবিছোঁ আপোনালোকক দেখাইছোঁ মই কেনেকৈনো বনাওঁ আপোনালোকে চাই থাকক শেষলৈ চাব কিন্তু দেই এইপিনে মই কেৰাহী পাতি থলোঁ বিলাহী আলু কি হৈছে কেমেৰাটো পিঁয়াজ আৰু এইপিনে সয়াবিন কেইটা আৰু এই ঠাণ্ডা ভাতকেইটা মানে ৰাতিপুৱাৰে এনেকৈ মই থৈ দিছোঁ এতিয়া ইয়াতে কিবা এটা কৰি দি দিব চাম এইপিনে এতিয়া সয়াকেইটা মই অলপ এনেকৈ ড্ৰাই ফ্ৰাই কৰি ল'ম তেল অলপ দিছোঁ যিহেতু তেল যিমান দিলেও চুহিয়ে লয় সেইটো কাৰণে তেল অলপ দি ড্ৰাই কৰিছোঁ নিমখো দিলোঁ ইয়াত হালধিও দিলোঁ এতিয়া আৰু অলপ ড্ৰাই কৰি ল'ম তেল কমেই দিছোঁ তথাপিও মানে তেল দিলেও দিয়া নাই নিচিনাই লাগিছে যিটো ইমান তেল খোৱা ভালো নহয় আৰু এইপিনে চাউল কেইটামান তিয়াই ৰাখিম নৰ্মেল চাউলে আৰু যিটো খাওঁ সেইটোৰে বনাম এইপিনে মোৰ সয়াকেইটা ৰেডি হৈ গৈছে সয়াকেইটা একেখন ক'লা চচটোতে উলিয়াই ৰাখি ল'ম এইকেইটা পেনতে আকৌ অলপ তেল ঢালি লৈছোঁ এইপিনে চাউলো ধুই ৰেডি কৰি থৈ দিছোঁ মই কাটি থোৱা আলু কেইপিচ দি দিওঁ এতিয়া আলু কেইপিচ ভাজি হ'বই আৰু এইপিনে মোৰ কাপোৰো মেলি থৈ দিয়া হৈছে মোৰ মানে সদায় কাপোৰ ওলায়ে আৰু এয়া এনেকৈ ৰাতিপুৱা হ'লে ক'লে আৰু ৰাতিলৈ মানে এনেকৈ মেলি দিওঁ ৰাতিপুৱা ভাগত ধুই কেনে বাহিৰত মেলি দিওঁ তাৰপিছত সন্ধিয়ালৈ আৰু এনেকৈ মেলি দিওঁ আৰু এইজোপা মোৰ মানি প্লেণ্টজোপা লাহেকৈ মানে ধুনীয়াকৈ কোমল পাত ওলাই আহিছে আৰু বৰ মৰম লগা হৈ যায় ন গছবোৰ দেখিলে এইডাল শিপা ওলাইছে চাওকচোন গাইজ এইপিনে আদা নহৰু পেষ্টটোও বনাই থৈ দিলোঁ সয়াবিন এনেকুৱা মানে খাই বহুত ভাল লাগে সেয়েহে বিলাহীটো একদম ধুনীয়াকৈ মেল্ট হৈ গৈছে দেই কোৱালিটিটো বহুত ভাল আছিলে বিলাহীৰ ইয়াতে এতিয়া সয়াবিন আৰু আলু ভাজি থৈ দিয়াখিনি দি দিম এতিয়ালৈ একো মছলা দিয়াই নাই তথাপি ইমান ধুনীয়া কালাৰ আহিছে দেখক না একদম চিম্পুলকৈ বনাইছোঁ আপোনালোকে এবাৰ বনাই খাব কেনেকুৱা লাগে জনাব মোক আদা নহৰু পেষ্টটো দি দিলোঁ এতিয়া সয়া চচ অলপ দি দিওঁ এইপিনে চিলি চচো দি দিছোঁ কিমান ধুনীয়া কালাৰ আছে চাওক আপোনালোকে এবাৰ ট্ৰাই কৰিব তাৰপাছত মোৰ ভিডিঅ'ত আহি কমেণ্ট কৰিব কেনেকুৱা লাগিছে ইয়াতে দিছোঁ এতিয়া অলপ ৰেড চিলি পাউডাৰ আৰু অলপ চিকেন মছলা দি দিছোঁ কালাৰ চাওক আপোনালোকে এবাৰ এইখিনি হ'বলৈ সিজিলে সেইটোৰ কাৰণে মই এতিয়া ধুই থোৱা চাউলখিনিও এড কৰিম এতিয়ালৈ মই সোৱাদ অনুসাৰে নিমখ এড কৰাই নাই নিমখটো পানী দিয়াৰ পাছত এড কৰিম তেতিয়াহে গম পাম কিমান দিব লাগে কিমান দিব নালাগে অলপ অলপকৈ মই পানীও দি গৈছিলোঁ সেয়া এতিয়া সম্পূৰ্ণকৈ পানী দিওঁ উতলিবৰ কাৰণে এতিয়া উতল অহাৰ পাছত ফাইনেল ৰিজাল্টটো এতিয়া এইটো 10 মিনিটমানৰ কাৰণে এনেকৈ কম ফ্লেভাৰত সিজিবলৈ দিম কম জুইত এয়া সিজিবলৈ দিছোঁ মই
চ' গাইজ চয়া পোলাওৰ কাৰণে ফাইনেল ৰিজাল্টটো মই নেক্সট এটা ভিডিঅ'লৈ আহি আছোঁ আপোনালোকক মই আৰু এটা ভিডিঅ' আগবঢ়াম। সেইটো ভিডিঅ'ত মই আপোনালোকক দেখাম চয়া পোলাওটো কেনেকুৱা হ'ল খাবলৈ আৰু কেনেকুৱা কালাৰ হ'ল সেইবোৰ দেখাম। চ' আজিৰ কাৰণে ইমানতে বাই।